কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱা হৰিণাক গাড়ীৰে খুন্দিয়াই ৰঙাঘৰৰ আলহী হ'ল দুজন লোক। সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাধীন ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মাৰিছিল এটা হৰিণা। সেই দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হৈছিল হৰিণাটো। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল ট্ৰাকখন। বন বিভাগে ট্ৰাকখন বিচাৰি চলাইছিল অভিযান। অভিযানত বন বিভাগে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুই ক্ৰমে ঢেকীয়াজুলিৰ সুজিত কুমাৰ মণ্ডল আৰু সন্তোষ জয়ছোৱাল। দুয়োজনকে ইতিমধ্যে বন বিভাগে জেৰা অব্যাহত ৰাখিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।